বিধায়ক অখিল গগৈৰ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তেওঁলোকে মিছা অভিযোগ আনিছে। তাৰ ওপৰত আমি তেওঁলোকে যিটো মিছা অভিযোগ আনিছে আৰু তেওঁলোকে মিছা অভিযোগৰ যোগেদি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ ওপৰত আমি গোটেইখিনি ৰাখিছোঁ আৰু 4টা বজাত আমি প্ৰেছ মিটো ৰাখিছোঁ। এইটো যে সম্পূৰ্ণ তেওঁলোকে ভুল তথ্যৰে গোটেইখিনি যে ৰাইজৰ আগত দাঙি ধৰিছে সেইখিনি আমি গোটেইখিনি প্ৰমাণিত কৰিম। যিহেতু মই ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্বত আছোঁ, গোটেই বিষয়বস্তুটো মই চালি জাৰি চাই আছোঁ কোনে কি কৈছে কি নাই কোৱা আৰু কোনটো আধাৰত তেওঁলোকে গোটেই কথাখিনি কৈ আছে। আৰু ইতিমধ্যে তেওঁ 2খন এজাহাৰ ৰুজু হৈছে। এখন এজাহাৰ কথাত কোনো উল্লেখ কৰা নাই। যিখন প্ৰথম এজাহাৰ আছিলে তাততো কাৰো নামেই উল্লেখ নাই, না পইচাৰ কথা আছে না মোৰ নামৰ কথা আছে, কোনো একো উল্লেখেই নাই। দ্বিতীয় এজাহাৰখন সম্পূৰ্ণ মেনুপুলেট কৰি তেওঁলোকে ৰুজু কৰিছে। গতিকে সেই সন্দৰ্ভত সম্পূৰ্ণ তথ্য সহকাৰে মই প্ৰেছ মিটত দাঙি ধৰিম। প্ৰথমখন FIR যিখন তেওঁলোকে তাত দিছিলে সেই FIR খনত মোৰ নামো নাই, তাত কোনে কি কয় পইচাৰ কথাও নাই। তাত সম্পূৰ্ণভাৱে লিখা আছে যে তেওঁলোকে 1.5 মাহে হৈছিলে ইয়াত অহা, আৰু তাৰপিছত সম্পূৰ্ণ মেনুপুলেট কৰি মেলি আৰু এখন এজাহাৰ দিছে। আৰু এজাহাৰ দিয়াখনত মই আমি ৰহস্যৰ গোন্ধ পাইছোঁ আৰু এইখিনি সম্পূৰ্ণ তথ্য সহকাৰে আমি দাঙি ধৰিম। আমি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ওপৰত দিছোঁ, আমি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ওপৰত আৰু কি কয় ভূপেন বৰাৰ ওপৰত। মানে প্ৰথম এখন এজাহাৰ দিছিলে, প্ৰথম এজাহাৰখনত কোনো ধৰণৰ তেনেকুৱা মোৰ কথা বা পইচা দিয়াৰ কথা বা সাম্প্ৰদায়িক সংঘৰ্ষৰ একো কথাই উল্লেখেই নাই। আৰু তাৰ দ্বিতীয় দিনা আৰু এখন এজাহাৰ দিছে আৰু সম্পূৰ্ণ এখন তেওঁলোকে মানে এক পৰিকল্পিতভাৱে তেওঁলোকে এজাহাৰখন দিছে। তাত তেওঁলোকে বন্ধুক বাৰুদৰ কথা কৈছে। প্ৰথম এজাহাৰখনত তেনেকুৱা বাঁহৰ কিবা আৰু বেতৰ মাৰিয়ে মাৰিছে বুলি কৈছে, কিন্তু সম্পূৰ্ণ দ্বিতীয় এজাহাৰখনত বন্ধুকৰ পৰা আদি কৰি তৰোৱাল আদি একদম চব কথা লিখি দিছে। আৰু এই ধৰণে যিধৰণে একদম সম্পূৰ্ণ পৰিকল্পিতভাৱে গোটেই বিষয়বস্তুটো আচলতে উলিয়াই দিয়া হৈছে। যিহেতু আমাৰ শিৱসাগৰ জিলাৰ যিখিনি জাতি জনগোষ্ঠী আছিলে, 30টা জাতি জনগোষ্ঠীয়ে আমাৰ বজাৰ আৰু আমাৰ পথাৰৰ উদ্দেশ্যে খিলঞ্জীয়া অস্তিত্ব ৰক্ষা যি সংগ্ৰাম শিৱসাগৰৰ পৰা আৰম্ভ কৰিছিলে, এই সংগ্ৰামখন সম্পূৰ্ণ বিফলে পৰিচালিত কৰিবৰ কাৰণে এই ধৰণৰ তেওঁলোকে মানে পৰিকল্পিত পৰিৱেশ সৃষ্টি কৰিছে। এইখিনি মই প্ৰেছ মিটত আমি গোটেইখিনি তথ্য সহকাৰে দিম। আমি তথ্য নিদিলে হয়তো আধৰুৱা হৈ যাব, যিহেতু আমি সম্পূৰ্ণ তথ্য সহকাৰে গোটেই কথাখিনি আমি 4টা বজাত প্ৰেছ মিটত সেইখিনি আমি তথ্য সহকাৰে দিম। দেৱব্ৰত শইকীয়াই এইখিনি কথা কৈছে। দেৱব্ৰত শইকীয়াই ইমান কথাখিনি কৈছে, ইমান জোৰে জোৰে কৈ আছে, যি সময়ত অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তেওঁলোকে বিধানসভাত যি ধৰণে ৰোল প্লে' কৰিবলৈ আহিলে, এই গোটেই বিষয়বস্তুখিনি ফালৰ পৰা ফালৰি কাটি আহি ডিঙত যি ধৰণে এগৰাকী নাবালিকা কিশোৰীক ধৰ্ষণ কৰা হ'ল, এই কথাখিনি তাত স্থান নাপায়। সম্পূৰ্ণ গোটেই কথাটো ফালৰি কাটি আহি তেওঁলোকে শিৱসাগৰ কেন্দ্ৰিক কৰি এই গোটেই বিষয়টো উত্থাপন কৰিছে। গতিকে মই গোটেইখিনি তথ্য সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যৰ পৰিণত হৈ গোটেই কথাখিনি কোৱা হৈছে। আৰু ভূপেন বৰাটো আগবাঢ়ি একো নাজানে, মাজতে আহি সোমাই দিছে।